আজি আকৌ মেজাংকৰিৰ এঙাচোলা পিন্ধি কবি অজিত বৰুৱা। ১ নম্বৰ, অজিত বৰুৱাৰ জন্মস্থান কি? উত্তৰ: অজিত বৰুৱাৰ জন্মস্থান গুৱাহাটী। অসমীয়া সাহিত্যত জেংৰাই কবি কোন? উত্তৰ: অসমীয়া সাহিত্যত জেংৰাই কবি হ'ল অজিত বৰুৱা। ৩ নম্বৰ, কোনখন কাব্যগ্ৰন্থৰ বাবে অজিত বৰুৱাই সাহিত্য অকাডেমি বঁটা পাইছিল? উত্তৰ: ব্ৰহ্মপুত্ৰৰ বাবে অজিত বৰুৱাই সাহিত্য অকাডেমি বঁটা পাইছিল। ৪ নম্বৰ, অজিত বৰুৱাৰ আদৰ্শ পাশ্চাত্য কবিগৰাকী কোন? উত্তৰ: অজিত বৰুৱাৰ আদৰ্শ পাশ্চাত্য কবিগৰাকী হ'ল টি.এছ. ইলিয়ট। ৫ নম্বৰ, কবি অজিত বৰুৱা কি বিষয়ত স্নাতকোত্তৰ আছিল? উত্তৰ: কবি অজিত বৰুৱা ইংৰাজী বিষয়ত স্নাতকোত্তৰ আছিল। ৬ নম্বৰ, স্বৰ্ণচম্পা কবিতাটোৰ কবি কোন? উত্তৰ: স্বৰ্ণচম্পা কবিতাটোৰ কবি হ'ল অজিত বৰুৱা। ৭ নম্বৰ, অজিত বৰুৱাৰ এটি বিখ্যাত কবিতাৰ নাম লিখা। উত্তৰ: অজিত বৰুৱাৰ এটি বিখ্যাত কবিতাৰ নাম হ'ল কিছুমান পদ্য আৰু গান। ৮ নম্বৰ, অজিত বৰুৱাৰ কিছুমান পদ্য আৰু গান শীৰ্ষক কাব্যগ্ৰন্থখনি কেতিয়া প্ৰকাশ হয়? উত্তৰ: অজিত বৰুৱাৰ কিছুমান পদ্য আৰু গান শীৰ্ষক কাব্যগ্ৰন্থখনি ১৯৮২ চনত প্ৰকাশ হয়। ৯ নম্বৰ, চিত্ৰকল্পবাদৰ গুৰি ধৰা দুজন কবিৰ নাম লিখা। উত্তৰ: চিত্ৰকল্পবাদৰ গুৰি ধৰা দুজন কবিৰ নাম হ'ল ১ নম্বৰ, টি.ই. হিউম আৰু এজৰা। ১০ নম্বৰ, অজিত বৰুৱাৰ এখন উপন্যাসৰ নাম লিখা। উত্তৰ: অজিত বৰুৱাৰ এখন উপন্যাসৰ নাম হ'ল এখন প্ৰেমৰ উপন্যাস, ১৯৯২ চন। ১১ নম্বৰ, অসমীয়া কাব্য জগতলৈ অজিত বৰুৱাৰ অৱদান সম্পৰ্কে বিতংকৈ লিখা। উত্তৰ: অসমীয়া কাব্য জগতলৈ অজিত বৰুৱা অৱদান অতুলনীয়। কবি সমালোচক অজিত বৰুৱাদেৱে অসামান্য প্ৰতিভাৰে অসমীয়া সাহিত্যক চহকী কৰি থৈ গৈছে। তেওঁৰ উল্লেখযোগ্য সৃষ্টিসমূহ হ'ল কবিতা ১ নম্বৰ, কিছুমান পদ্য আৰু গান ১৯৮২, ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য ১৯৮৯, গছ প্ৰেমৰ পদ্য ২০০০, ৪ নম্বৰ, আৰু কিছুমান পদ্য আৰু গান ২০০১, অনুবাদ ১ নম্বৰ, প্লেগ ১৯৯২, ২ নম্বৰ, চন মাটি ১৯৯৮, ৩ নম্বৰ, নিৰ্বাচিত ফৰাচী কবিতা ১৯৯৯, ৪ নম্বৰ, মপাছাৰ গল্প ১৯৯৯, ৫ নম্বৰ, নিৰ্বাচিত আধুনিকতাবাদী আমেৰিকান কবিতা ২০০৩। সাহিত্য সমালোচনা ১ নম্বৰ, সাহিত্যৰ বিষয়ে ১৯৯১, ২ নম্বৰ, বিভিন্ন প্ৰবন্ধ ১৯৯৯, ৩ নম্বৰ, পদ্যৰ পাছত কাব্য ১৯৯৬। জেংৰাই কবিৰূপে খ্যাত অজিত বৰুৱাই ইংৰাজী আৰু ফৰাচী সাহিত্যৰ পণ্ডিত আছিল। কবি বৰুৱাদেৱে ইলিয়টৰ দ্বাৰা ৰচিত প্ৰখ্যাত কাব্য দ্য ৱেষ্ট লেণ্ডখন চন মাটি নামেৰে অসমীয়ালৈ অনুবাদ কৰে। ১৯৮৮ চনত কিছুমান পদ্য আৰু গান শীৰ্ষক কবিতা পুথিৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ পুৰস্কাৰ লাভ কৰে। ১৯৯১ চনত ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্যৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৯১ চনত ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্যৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৯৩ চনত সাহিত্যৰ বিষয়ে নামৰ প্ৰবন্ধ সংগ্ৰহৰ বাবে অসম সাহিত্য সভাৰ অমীয়া ৰায়চৌধুৰী বঁটা লাভ কৰে। ১৯৯৯ চনত জীৱনজোৰা সাহিত্য কৰ্মৰ বাবে অসম উপত্যকা বঁটা লাভ কৰে ইত্যাদি। ১৩ নম্বৰ, আজি আকৌ মেজাংকৰি এঙাচোলা পিন্ধি কবিতাটোৰ মূল ভাৱ লিখা। উত্তৰ: কবিতাটিৰ শীৰ্ষক বৰ অৰ্থপূৰ্ণ আৰু সংকেতযুক্ত। মেজাংকৰি হ'ল মজলীয়া আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ। ইয়াক ভাৰত, ম্যানমাৰ, তিব্বত আদিত সহজতে পোৱা যায়। মেজাংকৰি মুগাৰ পলুৱে ভক্ষণ কৰে। সেই পলুৰ পৰাই আকৌ বস্ত্ৰ তৈয়াৰ কৰা হয়। আনহাতে এঙাচোলা হ'ল আহোম স্বৰ্গদেউসকলে পৰিধান কৰা এবিধ চোলা। কবিয়ে মেজাংকৰিৰ এঙাচোলাৰ উল্লেখ কৰি প্ৰাচীন ইতিহাসক পুনৰ সজীৱ কৰি তোলাৰ প্ৰয়াস কৰিছে। আনহাতে আজি আকৌ শব্দ দুটিৰে সোণালী অতীতক স্মৰণ কৰা হৈছে। অৰ্থাৎ মেজাংকাৰীৰ এঙাচোলাৰ প্ৰচলত হৈ থকা নাই, সেয়া ইতিমধ্যে অতীতত হৈছে।
গতিকে আজি বৰ্তমান সময়ত তাক আকৌ পিন্ধিব খোজা হৈছে। এয়া কবিৰ অতীত আৰু বৰ্তমানৰ সংযোগ সাধনাৰ চেষ্টা ইত্যাদি।